নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিছৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা নপঢ়া নুশুনা ল'ৰা বিষয়বস্তুৰ জ্ঞান নাই এবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ শৃংখল চলিহা হৈছে পঢ়া শুনা নজনা এজন ল'ৰা সদায় কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখল চলিহাৰ বিৰুদ্ধে সৰব অখিল গগৈ শৃংখলক হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে উজনি অসমৰ পৰা মিয়াখেদা অভিযানক লৈ পুনৰবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক লৈ সৰব হৈ পৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ কোনো শ্ৰমজীৱী ভাৰতীয় নাগৰিক বিপদত পৰিলে অখিল গগৈয়ে সদায় সহায় কৰিলে মুখ্যমন্ত্ৰীয়ে নিজেই শিৱসাগৰত মিয়াখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে বুলি স্বীকাৰ কৰিছে উজনি অসমৰ দল সংগঠন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা বিধায়ক অখিল গগৈৰ প্ৰশ্ন আৰু যুক্তিৰ সন্মুখত মুখ্যমন্ত্ৰী থিয় হ'বলৈ সাহস নকৰে শিৱসাগৰখনক বিজেপি আৰু আৰএছএছৰ মাজত তুলি দিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে কেতিয়াও মিয়া প্ৰীতি নেদেখুৱাই মানুহ প্ৰীতি দেখুৱাই অখিল গগৈয়ে মই কাকো কেয়াৰ নকৰাকৈ দুখীয়া শ্ৰমজীৱী লোকক সহায়ৰ বাবে সদায় প্ৰস্তুত কোনো মিয়া ধৰ্ম বিদেশীৰ প্ৰতি সহানুভূতি সামান্যতমো অখিল গগৈৰ নাই মানুহ হিচাপে অখিল কোমল অন্তৰৰ কিন্তু সংগ্ৰামী হিচাপে কঠোৰ অখিল গগৈ শৃংখল চলিহাৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু আনপিনে শৃংখল চলিহাক বিজেপিৰ এজেণ্ট আখ্যা দিয়া বিধায়ক অখিল গগৈক উভতি ধৰিলে শৃংখল চলিহাই দিছে প্ৰত্যুত্তৰ শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেণ্ট আখ্যা দি থাকে বাৰে বাৰে মোক বিজেপিৰ এজেণ্ট আখ্যা দিলে মোৰ আপত্তি আছে এনেধৰণৰ কথা বতৰা গ্ৰহণযোগ্য হয় নে নহয় সেয়া ৰাইজে বিচাৰ কৰিব মই আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চাটোৱে দেখি পোৱা নাই মই কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা ল'ম ৰাজনৈতিক লাভালাভৰ বাবে এনে তুলঙা মন্তব্য কৰিছে বিধায়কগৰাকীয়ে মই যেতিয়ালৈকে অনা অসমীয়াৰ বিৰুদ্ধে মাত মাতিছিলোঁ তেতিয়ালৈকে মই জাতীয়তাবাদী আৰু যেতিয়া আমি সংখ্যালঘু মিয়াৰ বিৰুদ্ধে মাত মাতিলোঁ তেতিয়াই আমি সাম্প্ৰদায়িক কোনোবা মন্ত্ৰী বিধায়ক হ'ব আৰু এনে কথা ক'ব সেয়া কিন্তু মানি লোৱা নহ'ব মোৰ কোনো চৰকাৰী দলৰ সৈতে কোনো ধৰণৰ কথা বতৰা নহয় মই জাতীয়তাবাদী নেতা মোৰ কথা বতৰা হৈছে জাতীয়তাবাদৰ লগত কোনো ৰাজনৈতিক দলৰ লগত মোৰ সম্পৰ্ক নাই শৃংখল চলিহাই বিজেপি কংগ্ৰেছ কাকো কেৰেপ নকৰে কেৱল জাতীয়তাবাদৰ লগত আছে শৃংখল চলিহা নাগৰিক সভাত অখিল গগৈক এইদৰে উভতি ধৰিলে শৃংখলে জাতি ৰক্ষাৰ কাৰণে সকলো খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব বুলি মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আনফালে শৃংখল চলিহাই ত্যাগ কৰিছে নাগৰিক সভা চামচাগিৰি নকৰিব খঙত অগ্নিশৰ্মাক হৈ সভা এৰি গুচি আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা শিৱসাগৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আজি শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল নাগৰিক সভা আৰু সেই নাগৰিক সভাত শৃংখল চলিহাৰ তীব্ৰ খং দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নাগৰিক সভা আধাতেই ত্যাগ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নাগৰিক সভা নহয় ইয়াৰ ৰাইজৰ দলৰ সভা গোটেই মানুহবোৰ ৰাইজৰ দলৰ এয়া কোনো ধৰণৰ নাগৰিক সভা নহয় শৃংখলৰ খং দেখিবলৈ পোৱা গৈছে খঙত অগ্নিশৰ্মা শৃংখল চলিহা আমি ৰাইজৰ দলৰ মিটিং কৰিবলৈ অহা নাই আমি চামচাৰ মিটিং কৰিবলৈ অহা নাই বুলি মন্তব্য শৃংখলৰ গোটেই পৰিৱেশ বেয়া কৰিছে নাগৰিক সভাত উপস্থিত হোৱাৰ পিছত খঙত নাগৰিক সভা ত্যাগ কৰিছে শৃংখল চলিহাই আৰু এইদৰে নাগৰিক সভা এৰি আহি খঙত অগ্নিশৰ্মা হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৰাইজৰ দলৰহে এই মিটিং আছিল বুলি মন্তব্য শৃংখলৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব শৃংখল চলিহাই সামাজিক মাধ্যমৰ পৰা বিৰত থকাৰ নিৰ্দেশনা জাৰি কৰা হৈছে বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে শৃংখল চলিহালৈ মিয়াখেদা অভিযানৰ মাজতেই শৃংখল চলিহালৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব শৃংখল চলিহাই সম্পূৰ্ণৰূপে আঁতৰত থাকিব লাগিব সামাজিক মাধ্যমৰ পৰা সামাজিক মাধ্যম সংবাদ মাধ্যমৰ পৰা বিৰত থকাৰ নিৰ্দেশ
8 ছেপ্টেম্বৰলৈকে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ পৰা দূৰত থাকিব লাগিব শৃংখল চলিখা বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টুপানী ফুকনৰ এই কঠোৰ নিৰ্দেশনা জাৰি এমাহ ধৰি সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ পৰা বিৰত থাকিব লাগিব শৃংখল চলিখাক বিশ্ৰাম প্ৰদান কৰিলে বীৰ লাচিত সেনা অসমে আৰু উজনি অসমত মিয়াখেদা অভিযান চলাইছিল শৃংখল চলিখা আৰু বাৰে বাৰে সংবাদ মাধ্যমৰ আগত আহি মন্তব্য কৰি আছিল শৃংখল চলিখাই আৰু সামাজিক মাধ্যম যোগেও নিজৰ প্ৰতিক্ৰিয়া দি আছিল শৃংখল চলিখা আৰু শৃংখল চলিখালৈ এবাৰ কঠোৰ শাস্তি দিয়া হৈছে বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা শৃংখল চলিখাক সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে আছুৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ অসম নাগৰিকত্বৰ সন্দৰ্ভত চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ আছুৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ অসম বিদেশী ন্যায়াধিকৰণত অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ আছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত চৰকাৰৰ বাংলাদেশী হ'লেও হিন্দু বৌদ্ধ খ্ৰীষ্টিয়ান শিখসকলক পাব নাগৰিকত্ব আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৬৯,০০০ লোকক দিয়া হ'ব নাগৰিকত্ব হিন্দু বাংলাদেশীক এতিয়া নাগৰিকত্ব দিব চৰকাৰে অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'বই লাগিব বুলি আছুৰ দাবী 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব ইয়াৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব আৰু চৰকাৰৰ হিন্দু বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি অসমৰ প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নেঘেৰি বিলত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে কান্দি কান্দি আজি শুক্ৰবৰীয়া নামাজ আদায় কৰিলে উচ্ছেদিত মিয়া লোকসকলে আজি শুক্ৰবাৰ আৰু মুছলমান লোকৰ পবিত্ৰ জুম্মাৰ দিন কান্দি কান্দি শুক্ৰবৰীয়া নামাজ আদায় কৰিলে উচ্ছেদিত মিয়াই উচ্ছেদৰ মাজতেই আল্লাহৰ ওচৰত দোৱা কৰিলে উচ্ছেদিত মিয়া লোকে 1978 চনত নিৰ্মিত মছজিদত আমি শেষবাৰৰ বাবে নামাজ আদায় কৰিলোঁ অস্ত্ৰক্ষিপ্ত নয়নেৰে নামাজ আদায় কৰি এই মন্তব্য উচ্ছেদিত মিয়া ৰাইজৰ সপোনৰ ঘৰখন বলডজাৰ লগাই ভাঙি দিয়াত উচ্ছেদিত পৰিয়ালত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে আজি পুৱা 10 বজাৰ পৰাই মেৰাপানীৰ 2 নং নেঘেৰি বিলত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দয়াং বনাঞ্চল বেদখল কৰা 205টা পৰিয়ালত উচ্ছেদ প্ৰশাসনৰ অৱশ্যে ইয়াৰে 59টা পৰিয়ালক কিছুদিনৰ বাবে সকা দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু নিজৰ আপোন ঘৰ হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিত মিয়া লোকসকল আন এটা ব্ৰেকিং নিউজ বিটিচিৰ 5টাকৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ঘোষণা এবিএমছুৰ বিটিচি এলেকাত ধৰ্মীয় সংখ্যালঘুক ভোট বেংক হিচাপে গণ্য নকৰিবলৈ আহ্বান এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ উজনি অসমত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মিয়াখেদা অভিযানৰ তীব্ৰ বিৰোধিতা এবিএমছুৰ পৰৱৰ্তী খবৰ দুটা ভঙা অসমীয়া কলেই অসমীয়া হৈ নাযায় তিনিচুকীয়া জিলাত সন্দেহজনক লোকৰ বিৰুদ্ধে দল সংগঠনৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত নামনি অসমৰ পৰা উজনি অসমলৈ বহু লোক দাপলি মেলা বুলি চৰ্চা তিনিচুকীয়াৰ সিজুগুৰিত সন্দেহজনক মিয়া লোকৰ নথিপত্ৰ পৰীক্ষা জাতীয় দল সংগঠনৰ আৰু তিনিচুকীয়া জিলাতো এইবাৰ মিয়াখেদা অভিযান দেখিবলৈ পোৱা গৈছে জাতীয় সংগঠনৰ আন এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা সংবাদমেলৰ পিছতেই এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা নৰেন্দ্ৰ মোদী 25খন আসনৰ ব্যৱধানত প্ৰধানমন্ত্ৰী হৈছে সেই আসন কেইখনত বিজেপি 35,000 বা তাতকৈ কম ভোটত বিজয়ী হৈছে নিৰ্বাচন আয়োগে আমাক ইলেক্ট্ৰনিক ভোটাৰ লিষ্ট দিয়ক আমি প্ৰমাণ কৰি দিছো যে ভাৰতত ভোট চুৰি হৈছে পুনৰবাৰ নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীয়ে
বিজেপিয়ে এইবাৰ স্পষ্টভাৱে কৈছে ভোট চুৰি কৰি খাই প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী 25খন আসনৰ ব্যৱধানত প্ৰধানমন্ত্ৰী হৈছিল মোদী আৰু সেই 25খন আসনত বিজেপিয়ে অতি কম সংখ্যক ভোটত জয়লাভ কৰিছিল অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ হৈ যায় যে বিজেপিয়ে ভোট চুৰি কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী নিৰ্বাচন আয়োগে আমাক তথ্য দিয়ক আমি সকলো ধৰণৰ তথ্য A to Z প্ৰমাণ কৰি দেখুৱাই দিম বুলি চ্যালেঞ্জ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই সংবাদমেলৰ পিছতে এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা নিৰ্বাচন আয়োগক লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন উত্থাপন কৰিছে গণতান্ত্ৰিক ব্যৱস্থা কি নাইকিয়া হ'বলৈ ধৰিছে নেকি ভাৰতত এজন ব্যক্তি এটা ভোট হৈছে আমাৰ সংবিধানৰ ভেটি কিন্তু তাকে নকৰি এজন ব্যক্তি এটা ভোটাৰ ধাৰণাটো কিমান নিৰাপদ এজন ব্যক্তিৰ নামত 5টা 6টাকৈ ভোট আছে উপযুক্ত লোকক ভোট দিবলৈ দিয়া হৈছে নে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভুৱা ভোটেৰে যে বিজেপিয়ে নিৰ্বাচনত জয়ী লাভ কৰিছিল সেয়া এক প্ৰকাৰ প্ৰায় প্ৰমাণ কৰিবলৈ এতিয়া সফল হৈ পৰিছে ৰাহুল গান্ধী আৰু বহু তথ্য আছে সেই তথ্য ৰাহুল গান্ধীয়ে প্ৰমাণ কৰিব বুলি চ্যালেঞ্জ প্ৰদান কৰিছে ৰাহুল গান্ধীৰ এই চ্যালেঞ্জৰ পিছতে এতিয়া ভাৰতৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি আৰু আনফালে ৰাহুল গান্ধীৰ এই অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীয়ে ভোট চুৰিৰ তথ্য পোহৰলৈ আনিছে ইয়াৰ তদন্ত হোৱা উচিত নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰদান কৰা নাই বিষয়টোৰ তদন্তৰ পৰিৱৰ্তে তেওঁলোকে শপতনামা বিচাৰিছে নিৰ্বাচন আয়োগে অভিযোগৰ তদন্ত নকৰি তাক অসত্য বুলি কেনেকৈ ক'ব পাৰে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে যি ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা মিয়াৰ নাম নললে খাব শুব নোৱাৰে এই নেতাসকল উচ্ছেদক লৈ গৰজি উঠিল নেমচুৰ বিটিআৰৰ সভাপতি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া নেমচুৰ এজন সদস্যই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা মিয়াৰ নাম তেওঁলোকৰ মুখত নাথাকিলে তেওঁলোকে খাব নোৱাৰে শুবও নোৱাৰে তেওঁলোকে লাচিতৰ নামত সংগঠন খুলিছে আমাৰ গাটো বাক হাজৰিকাৰ তেজ আছে চৰকাৰৰ উচ্ছেদক লৈ গৰজি উঠিল নেমচুৰ বিটিআৰৰ সভাপতি ৰাজ্যৰ সংখ্যালঘু মিয়া লোকক দমন কৰাৰ কোনো কাৰণতেই চেষ্টা নকৰিব উজনি অসমৰ পৰা মিয়া খেদাক লৈ সৰব বিটিআৰ নেমচুৰ সভাপতি হাফিজুল ইছলাম সংখ্যালঘুক দমনৰ চেষ্টা কৰিলে নামনিত শৃংখল চিতুৰ বাবে নিষিদ্ধৰ হুংকাৰ আমিও জানো যুদ্ধ কৰিবলৈ কিন্তু আমি কলম আৰু কিতাপেৰেহে যুদ্ধ কৰিম বিদেশীৰ নামত নিজৰ দেশত স্বদেশী লোকক হাৰাশাস্তি কৰিব ইয়া হ'বলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী ৰাজ্যৰ একাংশ দল সংগঠনলৈ এক প্ৰকাৰৰ হকিয়নি নেমচুৰ সভাপতিগৰাকীৰ কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা আন এটা ব্ৰেকিং নিউজ একশ্যন আৰম্ভ হৈছে গুৱাহাটী মহানগৰীৰ মিয়া গাঁৱত চলিল প্ৰশাসনৰ বলডজাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ এবাৰ গুৱাহাটী মহানগৰীত প্ৰশাসনৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে বলডজাৰৰ কোব পৰিছে গুৱাহাটী মহানগৰীৰ পিটনিত গঢ়ি উঠা মিয়া গাঁৱত চলিল প্ৰশাসনৰ বলডজাৰ ভূ মাফিয়াই চাং পাতি সাজি দিয়া ঘৰত ভাড়াত আছিল শ বেদখলকাৰী মিয়া জালুকবাৰীৰ ৰেল লাইনৰ কাষতেই মিয়াই সাজিছিল এই মিয়া গাঁও বেদখলৰ ধাৰাবাহিক বাতৰিৰ পিছতেই বলডজাৰ লগাই ভাঙি দিলে সকলো ঘৰ বছৰ ধৰি বেদখল কৰি ব্যৱসায় চলাই আছিল এই সন্দেহজনক লোকে ৰেল বিভাগ আৰু অইলৰ নেতৃত্বত বলডজাৰ চলিল শ চাংঘৰত মহানগৰীৰ পিটনিত এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ ঘৰত CIDৰ অভিযান CIDয়ে জব্দ কৰিছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ বিজেপিৰ নেতাৰ বিৰুদ্ধে এইবাৰ অভিযোগ বিজেপি নেতাৰ ঘৰত চলিছে CIDৰ তীব্ৰ অভিযান মণ্ডল বিজেপিৰ সভাপতিৰ ঘৰত নিশা চলিল CIDৰ এই অভিযান পৰৱৰ্তী খবৰ আকৌ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে দুই যুৱকৰ অৱস্থা অতি সংকটজনক
ৰাজ্য কঁপোৱা গেলাবিল কাণ্ডৰ পিছত আকৌ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা চুৰিৰ অভিযোগত 2 যুৱকক ভয়ংকৰ মাৰপিট কৰিছে একাংশ লোকে দুয়োজন যুৱকৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে যুৱকক গুৰুলকৈ আক্ৰমণ কৰি পেলাই থৈ গ'ল নলাত গুৱাহাটীৰ পাণ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰাজ্য কঁপোৱা গেলাবিল কাণ্ড মাৰ নাযাওঁতেই পুনৰবাৰ এইবাৰ গুৱাহাটী মহানগৰীত এই মৰেল পুলিচিঙৰ ঘটনাক লৈ সকলোৱে এতিয়া নিন্দা জনাইছে পৰৱৰ্তী খবৰ এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ কোনো কথাই অসমত নচলে অখিল গগৈয়ে যি কয় তাৰেই উলটাটো হয় অসমত বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ